মহানগৰীৰ ৰাজপথৰ দুৰৱস্থাৰ কথা আমি দেখুৱাই আহিছিলোঁ, বাৰে বাৰে কৈ আহিছিলোঁ। মহানগৰীৰ ৰাজপথৰ অৱস্থা কেনেকুৱা আৰু একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানে পানীৰ পাইপৰ কাৰণে যিটো ৰাজপথ খানে আৰু ৰাজপথ খনাৰ পাছৰ দৃশ্য এয়া। মহানগৰী ফাঁচী বজাৰৰ ইতিমধ্যে মূল ৰাজপথ আৰু এই ৰাজপথত এতিয়া এখন গ্ৰীণ বাছ এনেদৰে ইতিমধ্যে ফচিব লগা হ'ল। কেৱল এই একাংশ ঠিকাদাৰী প্ৰতিষ্ঠান আৰু ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ যিটো দুৰৱস্থা, আৰু এই মুহূৰ্তত আমি কৈছোঁ যে ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ দৃশ্যটো চাওক। এনেধৰণৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্নমানৰ কাম আৰু তাৰ পৰিণতি এনেদৰে ভুগিব লগা হৈছে। আৰু এই মুহূৰ্তত আমি এখন বাছ দেখাবলৈ চেষ্টা কৰিম। এইখন গ্ৰীণ বাছৰ অৱস্থা চাওক। এই মুহূৰ্তত টেংকাৰ লগাই ইতিমধ্যে টানিব লগা এটা পৰিস্থিতি। কেৱল মহানগৰীত নিম্নমানৰ যি ধৰণৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাম আৰু এয়া কামৰ নমুনা। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ আমি এই পথছোৱা যদি আপুনি চাই ফাঁচী বজাৰৰ মূল ৰাজপথ আৰু প্ৰায় শুক্লেশ্বৰ ঘাটৰ ওচৰলৈকে, শুক্লেশ্বৰ মন্দিৰৰ ওচৰলৈকে এতিয়া তীব্ৰ যান জঁটত ভুগিছে। আৰু এই মুহূৰ্তত আমি দৃশ্যটো দেখাবলৈ লৈছোঁ। মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে আৰু কমল ঘোষে এতিয়া দৃশ্য দেখুৱাব। এনেদৰে কেং লগাই এখন গ্ৰীণ বাছ উঠাই লৈ যাবলগীয়া এটা পৰিস্থিতি। যি সময়ত ইতিমধ্যে কৈছোঁৱে যে একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বাৰে বাৰে কৈ থকা হৈছিল যে তেওঁলোকে ৰাজপথসমূহ পানীৰ পাইপৰ কাৰণে GMCয়ে হওক বা সেয়া জাইকাই হওক বা জলবোৰ্ডে বা PWD যি ধৰণে তেওঁলোকে পানীৰ পাইপৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত ৰাজপথবোৰ খানে আৰু ৰাজপথ খন্দাৰ পাছত তেওঁলোকৰ নিম্নমানৰ কাম নিশাৰ ভিতৰতে তেওঁলোকে ৰাজপথ খানেহি আৰু নিশাৰ ভিতৰত ৰাজপথ খান্দি তেওঁলোকে এনেদৰে থৈ গুচি যায়। কেঁচা মাটি দি এইটো মূল ৰাজপথ, যিটো ৰাজপথেৰে হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰি থাকিব লগা হয়, ব্যস্ত এই ৰাজপথ। আৰু ইয়াৰ এই পথেৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী প্ৰতিষ্ঠান সকলো লোক অহা যোৱা কৰে। সেই পথছোৱাত আচলতে কেনেদৰে মাটি দি তেওঁলোকে পুতি ৰাখিছিল নিম্নমানৰ কাম এয়া। নিশাৰ ভিতৰত আহে আৰু নিশাৰ ভিতৰত তেওঁলোকে এনেদৰে গাঁত খান্দি তেওঁলোকে এৰি থৈ যায়। আৰু তাৰ পৰিণতি আজি এই দিনটোত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষে দেখুৱাইছে গ্ৰীণ বাছৰ ইতিমধ্যে এনেদৰে মূল ৰাজপথ, আমি কৈছোঁ নহয় ফাঁচী বজাৰৰ এইটো মূল ৰাজপথ, যি পথেৰে দৈনিক হাজাৰ হাজাৰ যান বাহন পাৰ হৈ যায়, শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকল পাৰ হৈ যায়। এই পথেৰে ইতিমধ্যে ব্যৱসায়িক যান বাহনসমূহ পাৰ হৈ যায়। তেনেস্থলত আচলতে নিম্নমানৰ কাম আৰু এয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ কামৰ নমুনা। এনেদৰে মহানগৰীত ইতিমধ্যে কাম চলে আৰু এনেদৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্নমানৰ কামৰ পৰিণতি ইতিমধ্যে এনেদৰে ভুগিব লগা হৈছে। আৰু এখন গ্ৰীণ বাছৰ আমি দুৰৱস্থা দেখুৱাইছোঁ। এতিয়া কেং লগাই এনেদৰে গ্ৰীণ বাছখন এতিয়া উঠাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া মহানগৰী ফাঁচী বজাৰ মূল ৰাজপথৰ দৃশ্য আৰু মূল ৰাজপথত এনেদৰেই গ্ৰীণ বাছৰ ইতিমধ্যে দুৰৱস্থা। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কমল ঘোষ আছে। আমি কৈছোঁৱেই যে যি সময়ত বিভিন্ন সময়ত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে নিশাৰ ভাগতে তেওঁলোকে আহে আৰু নিশাৰ ভাগতে ৰাজপথসমূহ খান্দে আৰু তেওঁলোকে ৰাজপথসমূহ খান্দি এনেদৰেই নিম্নমানৰ কামেৰে এৰি থৈ যায়। আৰু তাৰ পৰিণতি আজিৰ দিনটোত এই মুহূৰ্তত দেখিবলৈ পাইছে। এখন গ্ৰীণ বাছ এনেদৰে ফচিছে আৰু ৰাজপথ সম্পূৰ্ণ শুক্লেশ্বৰ মন্দিৰলৈকে তীব্ৰ যান জঁটত ভুগিছে। আৰু কেং লগাই এই বাহনখন এতিয়া তেওঁলোকে আঁতৰাই নিবলৈ এক প্ৰকাৰে দেখা গৈছে, আঁতৰাই নিয়াৰ চেষ্টা চলাইছে। কিন্তু এই মুহূৰ্তত আমি কৈছোঁৱেই যে যি পথছোৱাত আচলতে ব্যস্ত পথ, যিটো পথত হাজাৰ হাজাৰ লোক ইতিমধ্যে অহা যোৱা কৰি থাকে, এই হাজাৰ হাজাৰ লোক অহা যোৱা কৰি থকা পথছোৱাত কিন্তু এনেদৰেই নিম্নমানৰ কামেৰে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এটা নিশাৰ ভিতৰতে তেওঁলোকে আহে আৰু নিশাৰ ভিতৰতে তেওঁলোকে এনেদৰেই খান্দি পিনি কেৱল মাটি দি এই মূল ৰাজপথছোৱাত থৈ গৈছিল। আৰু তাৰ পৰিণতিত আমি ইতিমধ্যে দেখাইছোঁ এখন গ্ৰীণ বাছ ইতিমধ্যে এনেদৰেই সোমাই পৰিছে আৰু এখন কেং লগাই এতিয়া উঠাৰ চেষ্টা চলাই আছে। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী মন্ত্ৰীয়ে গুৱাহাটী মহানগৰ যিসমূহ ৰাজপথত ইতিমধ্যে গাঁত সদৃশ আছিলে, সেই গাঁতসমূহৰ পুতি ৰখাৰ কাৰণে বাৰম্বাৰ কৈ আহিছিল। আৰু যিবোৰ ঠিকাদাৰী প্ৰতিষ্ঠান আছিল, ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ নিম্নমানৰ কামৰ ক্ষেত্ৰত কঠোৰ হোৱাৰ হুংকাৰ দি আহিছিল। কিন্তু তাৰ পৰিণতি আমি ইতিমধ্যে দেখুৱাইছোঁ এয়া ঠিকাদাৰী প্ৰতিষ্ঠানৰ নিম্নমানৰ কাম, ইতিমধ্যে নিম্নমানৰ কামৰ এয়া নমুনা আৰু নিম্নমানৰ কামৰ নমুনা এয়া। আৰু এনেদৰে গ্ৰীণ বাছ এখন ইতিমধ্যে আবদ্ধ হৈ পৰিছে আৰু শুক্লেশ্বৰলৈকে এতিয়া যান জঁটত পৰিৱেশ দেখিবলৈ পোৱা গৈছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।